আর্টিফিশিয়াল হবে কিন্তু আর্টিফিশিয়াল না আইডিয়া আছে না সামনে করা আছে না ওই আগ লাগা দো রে ভালো যাই 26 জানুৱাৰীৰ লগত সংগতি ৰাখি আজি আমি ফকিৰাগ্ৰাম মিউনিচিপাল বোৰ্ডৰ অধীনত থকা 8টা ৱাৰ্ডৰ আমি স্বচ্ছতা অভিযান বা সাফাই অভিযান কাৰ্যসূচী আমি আজি হাতত লৈছোঁ। আমাৰ লগত আমাৰ বোৰ্ডৰ প্ৰত্যেকজন ৱাৰ্ড কমিশ্যনাৰ ভাইচ চেয়াৰমেনকে আদি কৰি আমাৰ অফিচ ষ্টাফ ব্যৱসায় ফকিৰাগ্ৰাম ব্যৱসায় সমিতি আমাৰ লগত সহযোগিতা আগবঢ়াইছে। গতিকে আমি ফকিৰাগ্ৰাম টাউনৰ অধীনত থকা 8টা ৱাৰ্ডে আমি আজি সাফাই অভিযান কাৰ্যসূচী আমি কৰিম আৰু কি এইখিনি আজি আমাৰ কাৰ্যসূচী। গতিকে মই এই সাফাই অভিযানৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ যে ফকিৰাগ্ৰামত বসবাস কৰা সকলো ৰাইজে তথা প্ৰত্যেকজন ৰাইজকে মই আহ্বান জনাম, যেনেকৈ আমি নিজৰ ঘৰখন চাফা কৰি ৰাখোঁ ঠিক তেনেকৈ ঘৰৰ বাহিৰত বা ৰাজহুৱা অনুষ্ঠান হাট বজাৰ আদিও আমি চাফ চিকুণ কৰি ৰাখিব লাগে। কাৰণ চাফ চিকুণতাই মানুহক কিন্তু মনত স্বচ্ছতা আনে বা চাফ চিকুণ কৰি ৰাখিলে যেনেকৈ আমি পৰিৱেশ যেনেকৈ আমি ভালকৈ ৰাখিব পাৰোঁ, তাৰ পৰা আমি নিৰোগী হৈ থাকিব পাৰোঁ, আমাৰ মনো ভাল হৈ থাকে। গতিকে মই প্ৰত্যেককে আহ্বান জনাম যে প্ৰত্যেকেই নিজৰ ঘৰখনৰ লগতে বাহিৰত যাতে চাফ চিকুণ কৰি ৰাখে। যাৰ কাৰণে আজি আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ। আজি আমি নিজে যাম, তাৰ যিবিলাক জাবৰ জোঁথৰ আছে আমি নিজ হাতেৰে সেইবিলাক আমি চাফা কৰিম। আৰু লগতে সেইকাৰণে মই কৈছোঁ যে ফকিৰাগ্ৰামবাসী ৰাইজক আমি অনুৰোধে জনাম যে আপোনালোকে জাবৰ জোঁথৰ প্ৰপাৰ জেগাত আপোনালোকে পেলাওক। আমি ডাষ্টবিন দিয়া আছে, ডাষ্টবিনত আপোনালোকে জাবৰ জোঁথৰ পেলাওক। তাৰ পৰা আমাৰ মিউনিচিপাল বোৰ্ডৰ যে গাড়ী আছে সেইখিনি আমি কঢ়িয়াই আনিম বা যথাস্থানত আমি সেইবোৰ পেলাম, যাতে কোনো যাতে লেতেৰা বস্তু য'তে ত'তে যাতে নেপেলায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।